অৱশেষত মুকলি আকাশৰ তললৈ আহিল NSR গোচৰত ডিব্ৰুগড় কাৰাগাৰত বন্দী হৈ থকা উমানন্দ মুদৈ মৰাণ। উমানন্দ মুদৈ মৰাণক 20 মে তাৰিখে গ্ৰেপ্তাৰ কৰি ডিব্ৰুগড় কেন্দ্ৰীয় কাৰাগাৰলৈ প্ৰেৰণ কৰা হৈছিল NSA গোচৰত। তাৰ পূৰ্বে এটা ভাইৰেল কল ৰেকৰ্ডিঙক লৈ ৰাজ্যজুৰি বিভিন্ন প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছিল, বিতৰ্কৰ সৃষ্টি হৈছিল আৰু পৰৱৰ্তী পৰ্যায়ত উমানন্দৰ ওপৰত ৰাষ্ট্ৰীয় নিৰাপত্তা আইনৰ অধীনত এটা গোচৰ জাপি দিয়া হৈছিল আৰক্ষী প্ৰশাসন তথা তিনিচুকীয়া জিলা প্ৰশাসনৰ তৰফৰ পৰা। বিভিন্ন ধৰণৰ অভিযোগ আছিল, সেই অভিযোগৰ ভিত্তিতেই উমানন্দক ডিব্ৰুগড় কেন্দ্ৰীয় কাৰাগাৰলৈ প্ৰেৰণ কৰা হৈছিল আৰু অৱশেষত আজিৰ দিনটোত উমানন্দ মুকলি আকাশৰ তললৈ ওলাই আহিল। কেইবাটাও মাহ তেওঁ ডিব্ৰুগড় কেন্দ্ৰীয় কাৰাগাৰত থাকিল আৰু এক্সক্লুচিভভাৱে আজি আপোনালোকক দেখাবলৈ বিচাৰিছোঁ উমানন্দ মুদৈ মৰাণ আমাৰ সৈতে উপস্থিত আছে আৰু তেওঁৰ পোনে পোনে জেলৰ পৰা ওলাই আহি তেখেত আমাৰ সৈতে আছে। উমানন্দ মুদৈ মৰাণ, আপোনাক অভিনন্দন জ্ঞাপন কৰিছোঁ। বহু চৰ্চিত আপুনি এগৰাকী ব্যক্তি হৈ পৰিছে শেহতীয়াকৈ। বিভিন্ন ধৰণৰ গোচৰ, বিভিন্ন ধৰণৰ কথা বতৰা চলি আছিল যে উমানন্দই কাৰোবাক ধন দাবী কৰি জেললৈ গ'ল নেকি, কিন্তু আমি শেষত গম পালোঁ যে ৰাষ্ট্ৰীয় নিৰাপত্তা আইনৰ অধীনত এটা স্পৰ্শকাতৰ বিষয়ত আপোনাক অৱশেষত গ্ৰেপ্তাৰ কৰি ডিব্ৰুগড় কাৰাগাৰলৈ আপোনাক প্ৰেৰণ কৰা হ'ল। কি অভিজ্ঞতা বা NSAক লৈ আপোনালোকৰ কোৰ্টত কি চলিলে, গোটেই কথাখিনি চমুকে জানিব চেষ্টা কৰিম। পিছত আমি ভালকৈ পাতিম, কিন্তু এটা কথা ঠিক যে এখন ধুনীয়া নাটক, খুব ধুনীয়া নাটক এখন ইতিমধ্যে হৈ গ'ল, মঞ্চস্থ হৈ গ'ল আৰু সেই নাটকত এটা খুব ধুনীয়া এটা চৰিত্ৰ উমানন্দ মুদৈ মৰাণ হৈ পৰিল। আপোনালোকে জানে যে ষ্টাৰ্টিং কল ৰেকৰ্ডিং মই ক'বলৈ বেয়া নাপাওঁ আৰু সেই কল ৰেকৰ্ডিংটো এতিয়াতো কোৰ্টত কি হৈ আছে, কোৰ্টে নিজাববীয়া বেল দিছে, এপ্লাই কৰিব লগা হোৱা নাই উকিলে। তেতিয়াহ'লে আইন জনা মানুহে গম পাব যে কেতিয়া এজন ল'ৰাক নিজাববীয়াকৈ বেল দিয়ে, গম পাইছে। তো ইমান ডাঙৰ কথা বতৰা যদি হ'লহেঁতেন তেতিয়াহ'লে এইটো বেলেই নিদিলেহেঁতেন। তাতোতকৈ ডাঙৰ কথা আচলতে NSAত উমানন্দ মুদৈ মৰাণক নিৰ্বাচন পাৰ হৈ যোৱালৈকে ৰাখিবৰ কাৰণে এটা ধুনীয়া এখন নাটক ৰচনা কৰিছিল আৰু মহামান্য যিকেইজন এডভাইজাৰী বৰ্ডৰ আছিলে মেম্বাৰ, আমাৰ হাইকোৰ্টৰ ৰিটায়াৰ্ড পাৰ্চন, হিউমেন ৰাইটছ কমিশ্যনৰ ৰিটায়াৰ্ড পাৰ্চন, এনেকৈ কৰি তিনিজনীয়া এখন খুব ধুনীয়া কমিটি তেওঁলোকৰ ওচৰত হাজিৰ কৰা হৈছিলে। এইবিলাক ঢেৰ কথা আমি ভালকৈ পাতিব পৰা হ'ব নিশ্চয়, আৰু মানুহে যদি জানিব বিচাৰে জনাব পৰা হ'ব। আৰু এটা কথা ঠিক যে এই নাটকখনত কোনোবা এখিনিত উমানন্দ মুদৈ মৰাণক ভাবোঁ যে অনুভৱ কৰোঁ একেবাৰে শেষ কৰি দিবৰ কাৰণে চেষ্টা কৰা হৈছিলে। গুৱাহাটীলৈ যোৱা দিনটো মোক খুব জোৰে মনত পৰে। আপোনালোকৰ কাৰণে এইটো এটা বিস্ফোৰণ হ'ব পাৰে, কাৰণ অসমীয়া ৰাইজে যিখিনি মোক ভাল পায় তেওঁলোকৰ কাৰণে এইটো এটা খুব এটা বিৰহৰ এটা খবৰ হ'ব পাৰে যে সেই দিনটোত উপায়ুক্ত, তিনিচুকীয়াৰ উপায়ুক্ত স্বপ্নীল পালে যিখন গাড়ী ঠিক কৰি দিছিল, যিখন গাড়ীৰে আমি গুৱাহাটীলৈকে গৈছিলোঁ, আচলতে দুখনমান আছিলে, এস্কৰ্ট আছিলে, কিন্তু যিখন গাড়ীত আমি নিজে উঠিছিলোঁ, এজন মদাহী ড্ৰাইভাৰক, অসমীয়া বুজি নোপোৱা এজন মদাহী ড্ৰাইভাৰক আমাক কঢ়িয়াই নিবৰ কাৰণে এটা নিয়োগ কৰা হৈছিলে। জিলা উপায়ুক্তই দিছিলে। এজন মদাহী ড্ৰাইভাৰ, অসমীয়াত ক'ব নাজানে, হিন্দীত ক'ব লাগে, আৰু এই ডিঙিগুৰিলৈকে এগাল মদ খাই গৈছে। এই গৰুৰ ওপৰত উঠাই দিওঁ বুলি লৈ যায় গাড়ীখন, যিজন ইনচাৰ্জ আছে তেওঁ দম দিব লগা হয়, ট্ৰাকৰ তলত সোমাবলৈকে লৈ যায় গাড়ীখন। আচৰিত লাগে, ইনচাৰ্জজনে কৈছে যে ইয়াৰ লগতে আমিও মৰিম। এইবিলাক আনঅফিচিয়েল, গাড়ীত গৈ থাকোঁতে পতা কথা, আৰু ধমকি চমকি দি ৰাস্তাতে গাড়ীখন ৰাখি ল'ব লগা হৈছে। ইনচাৰ্জজনে পাইলটজনক, আমাক যিখন গাড়ী দিছে পাইলটজনক ৰাখি লৈ দম চম দি DCক কমপ্লেইন কৰিব লাগিব নেকি তোৰ কথা বুলি কৈ তাক চাইড কৰি লৈছে। আৰু ইনচাৰ্জজনে গাড়ী চলায়, তেওঁৰ দায়িত্ব কি আছিলে? তেওঁ আমাৰ এস্কৰ্টৰ সৈতে মোক নিৰাপত্তা সহকাৰে নিব লাগিছিলে, কিন্তু গাড়ী পাইলটগিৰি কৰিব লগা হ'ল। যিজন ইনচাৰ্জ গৈছিলে, আপোনালোকে লগ পাব, হেমন্ত বড়ো বুলি যিজন ইনচাৰ্জ গৈছিলে, আপোনালোকে মিডিয়াত কথাবিলাক ল'বচোন, তেওঁ কিয় চলাব লগা হ'ল। গুৱাহাটীৰ পৰা আকৌ ঘৰলৈকে এই পাইলটজনক দিলে কিজানি এক্সিডেণ্ট কৰি মাৰিয়ে পেলাব, আমাৰ জীৱনটো যাব, এনেধৰণৰ কথা বতৰাবিলাক বা চিন্তাবিলাক কৰি নিজেই চলাই ডিব্ৰুগড় কেন্দ্ৰীয় কাৰাগাৰত এৰিব লগা হ'ল। গুৱাহাটীৰ পৰা গোটেই ৰাস্তাত তেওঁ এই ইনচাৰ্জজনে, মই ধন্যবাদ দিছোঁ তেওঁৰ কাৰণে আমি আজি আপোনালোকৰ লগত কথা পাতিব পাৰিছোঁ। সেই মদাহী পাইলটজন কিজানি এটা প্লেনিঙে আছিলে যে ইয়াক ৰাস্তাত এটা ভাল এক্সিডেণ্ট এটা কৰি দি, মই তেনেকৈ ভাবোঁ। কাৰণ সেই দিনটোত বাৰে বাৰে ধমকি দি আছে ইনচাৰ্জজনে, বাৰে বাৰে পাইলটজনক ক'ব লগা হৈছে যে ভালকৈ চলা, ভালকৈ চলা, লাইট সেই ওপৰত এই তলত, ডিঙিগুৰিলৈকে টেটুগুৰিলৈকে মদ। বিৰাট ভয় লগা দিন আছিলে সেই দিনটো। আৰু এডভাইজাৰী বৰ্ডত কথাখিনি খুব ধুনীয়াকৈ তেওঁ যিখিনি সুধিছিলে যে আপোনালোকে জানে যে ইণ্টাৰনেশ্যনেল মিলিটেণ্ট গ্ৰুপ এটা ৰিলেশ্যনশ্বিপ ৰখা বুলি পিনি ক'ব বিচাৰে, আলফা আইৰ লগত ৰিলেশ্যনশ্বিপ থকা বুলি পিনি মোক ইষ্টাব্লিছ কৰিবৰ কাৰণে, প্ৰতিষ্ঠা কৰিবৰ কাৰণে, বা আলফাৰ লগত সম্পৰ্ক থকা বুলি পিনি দেখুৱাবৰ কাৰণে কিমান উঠি পৰি লাগিছিলে। এতিয়াতো
অসমৰ প্ৰতিটো দল সংগঠনৰ কাৰণে এটা মেছেজ উমানন্দ মুদৈমৰাণৰ তৰফৰ পৰা আপোনালোকে বহিৰাগত দপদপনি এই ধৰণৰ শ্লোগান এনেধৰণৰ শব্দ প্ৰয়োগ কৰি শ্লোগান দিব নোৱাৰিব এইবিলাক শ্লোগান দিলে NSA লগাই জেলত ভৰাব এটা মেছেজ এই ধৰণৰ কথা বতৰাবিলাক দি এটা আপোনালোকে জানে তিনিচুকীয়াততো আমি বহিৰাগত দপদপনি নচলিব এই ধৰণৰ আন্দোলনবিলাক হৈছিল কোনোবাখিনি যিমানকেইটা সংগঠনে আন্দোলনত লিড লৈছিলে তাৰোতো কোনোবাখিনি অংশগ্ৰহণ কৰিবলৈ সুযোগ পাইছিলোঁ আৰু এই কথা বতৰাবিলাক আমাৰ মুখেদি যে ওলাইছিল আপোনালোকৰ নিউজত যে কথা বতৰাবিলাক সবিস্তাৰে প্ৰকাশ পাইছিল আৰু এই কথা বতৰাবিলাক ওলোৱাৰ কাৰণে আমাৰ ওপৰত NSA লগাইছে বুলি পিনি লিখিছে এই কথা বতৰাবিলাক আমাৰ লগত আছে আৰু মহামান্য আমাৰ হাইকোৰ্টৰ এডভোকেট শান্তনু বৰঠাকুৰ দেৱদা ডিব্ৰুগড়ত একদম অহৰহ প্ৰতিটো সপ্তাহত মোক লগ কৰি মানসিকভাৱে সকাহ দিছে অনুজ চেত্ৰী এডভোকেট আৰু আমাৰ তিনিচুকীয়াৰ লীলাদা তেওঁলোকে খুব লাগি মেলি আজি আপোনালোকৰ সন্মুখত 73 দিন 73 ডেজ মই ভাবোঁ যে এটা বনবাসৰ পৰা আহিছোঁ এতিয়া NSAৰ কেছটো স্পেচিফিকলি ৰিজনটো আছিলে মানে আলফা এলেকৰ ৰিলেশ্যন নেকি আলফা ইণ্টাৰনেশ্যনেল মিলিটেণ্ট গ্ৰুপ এই শব্দটো আটাইতকৈ এটা ভয়ংকৰ শব্দ আছিলে আৰু বাকীতো কৈছোৱে সেই শব্দবিলাকো এটা ডাঙৰ আন্দোলনবিলাকত যে আমি টায়াৰ জ্বলাওঁ সেইবিলাক কথাও লিখিছে আন্দোলন টায়াৰ জ্বলাওঁ ৰাস্তাবিলাক যে ব্লক কৰোঁ ৰাজনৈতিক ষড়যন্ত্ৰ এইটো ডাইৰেক্টলি এখন নাটক ইয়াতে তিনিচুকীয়াতে হৈ গ'ল নিৰ্দেশনা দিয়া হ'ল সুৰেন ফুকনৰ ৰাজনৈতিক যিটো ভৱিষ্যত বচাবৰ কাৰণে সেইটোৱে কথা আৰু এটা কথা দিব বিচাৰিম ৰাজনৈতিক ষড়যন্ত্ৰৰ কথাটো যিহেতু ওলাইছিল শেহতীয়াকৈ তিনিচুকীয়াত কনভেনশ্যন চেণ্টাৰক লৈ এটা বিতৰ্ক পৰিৱেশ তিনিচুকীয়া জিলাখনত বেলেগ মানুহে গম নাপালে অন্ততঃ চলি আছে কিন্তু সেই কথাটো কিমান সঁচা কিমান মিছা কথাটো কি চব বেৰৰো কাণ থাকে কনভেনশ্যন হলৰ কথাটো মই একদম সত্য আৰু মোক চাগে NSA নভৰাহেঁতেন সেই বাইকটো স্পেচিয়েলি বাইকটো মই ৰাজুদাক থেংক ইউ দিছোঁ ডিগবৈৰ এজন সাংবাদিক তেখেতক কৈ ৰাখিছিলোঁ যে মোৰ NSA আহি যাব পাৰে এই বাইকটো আপুনি ৰাখি থৈ দিয়ক মোক বিশ্বাসী সূত্ৰই কৈছে DC অফিচতো অকল DCয়ে নাথাকে ADC থাকে 3rd গ্ৰেড 4th গ্ৰেডৰ চাকৰি কৰা মানুহবিলাকো থাকে তেওঁলোকে ধুনীয়াকৈ কথা বতৰাবিলাক আমাক কৈছে যে আপোনালোকৰ এই ধৰণৰ এখন সভাত আপোনাক NSA লগাবৰ কাৰণে সুৰেন ফুকন বলিন চেতিয়া হিমন্ত বিশ্ব শৰ্মাৰ উপস্থিতিত দল সংগঠনৰ উপস্থিতিত যিখন মিটিং হৈছিলে তাত সিদ্ধান্ত হৈছে আৰু তুমি সাৱধানে থাকা তুমি কোৱা কথা বতৰাবিলাক আমি শুনি থাকোঁ কোনোবাখিনিত কিছুমান কথা আমাৰ গাত লাগে ভাল লাগে দুই ধৰণৰ তেওঁলোকৰ অভিজ্ঞতা কিন্তু NSAৰ দৰে এটা বা আলফাৰ লগত জড়িত বা নিয়াক লগাব পৰাকৈ তোমাক এনেকুৱা ধৰণৰ আমি দেখা নাই অলপ সাৱধানে থকা আমাকতো ধুনীয়াকৈ এটা মেছেজ দি দিছিলে আৰু সেই কথা বতৰাবিলাক আমি আগতে কৈ ৰাখিছিলোঁ আগতে কৈ ৰখা কথা এটা আমাৰ ওপৰত হৈ পৰিছে এতিয়া আহিব লগা সময়খিনিত এই কথা বতৰাবিলাক হিচাপ নিকাচ হ'ব যে কিমান সঁচা কিমান মিছা আপোনালোকে বনবাস দিব বিচাৰিছিলে আমি বনবাসত গ'লোঁ ধুনীয়াকৈ 73 দিন ভাল দিন উপহাৰ দিলে আপোনালোকে ভাল দিন 73 ডেজ আৰু 36খন কিতাপ পঢ়িবৰ কাৰণে আমাক আপুনি সুযোগ দিলে এইকেইটা দিনত আৰু এই কথা বতৰাবিলাকে মোক অন্ততঃ মানসিকভাৱে বহুত দিন ধৰি বিশ্ববিদ্যালয় শিক্ষা সমাপ্ত হোৱাৰ পিছৰ পৰা কিতাপৰ লগত অকণমান ডিষ্টেঞ্চ এটা বাঢ়ি গৈছিল আপোনালোকে আকৌ পঢ়িবৰ কাৰণে সুযোগ এটা দিলে 2021ৰ পিছত আমি ভাবোঁ যে আহিব লগা সময়খিনিত এই কথা বতৰাবিলাকে মোক সকাহ দিব আপোনালোকৰ প্ৰতিটো চেনেলত স্পেচিয়েলি আপডেট নাওতো আছেই যে আপোনালোকে এই বিপদৰ সময়খিনিতো আমি গুৱাহাটী যোৱা সময়খিনিত এটা নিউজ চাবলৈ পাইছিলোঁ অলপ ভাল ধৰণে কথা বতৰাবিলাক ৰাইজৰ ওচৰলৈকে মোৰ NSA লগা কথা বতৰাবিলাক লৈ গৈছিলে NSA লগা কথা বতৰাবিলাক খুব ধুনীয়াকৈ মানুহৰ ওচৰলৈকে লৈ গৈছিলে আৰু ধন্যবাদ জ্ঞাপন কৰিছোঁ আৰু লগ পাম এতিয়া ঘৰলৈকে গৈ আছোঁ এতিয়া আমি গেলাপুখুৰী পাইছোঁ গাঁৱত ভাত চাত ৰান্ধি গাঁৱৰ মানুহ ৰৈ আছে তো লগ পাবৰ কাৰণে হেঁপাহেৰে হাজাৰ হওক নিজৰ ল'ৰা তেওঁলোকৰ ল'ৰা উঠি অহা দেখি থকা ল'ৰা এটা কেতিয়াও আলফাৰ লগত ৰিলেটেড হ'ব নোৱাৰে আৰু স্বপ্নিল পালে এটা কথা বুজি লোৱাটো ভাল যে কাৰোবাৰ প্ৰৰোচনাত আপুনি কেতিয়াবা এই ৰামায়ণ মহাভাৰতবিলাক পঢ়িব তাত দেখিব যে আপুনি যদি চকু মুদি কৰ্ণৰ ভূমিকা ল'বলৈকে যায় তাত যদি আপুনি দুৰ্যোধন ৰূপী আমাৰ সুৰেন ফুকনৰ কথা শুনিব দুদিনমান আগতে আপোনালোকে জানে যে দুৰ্যোধন দুষাসনে কি এটা ভয়ংকৰ ৰাজসভাত পৰিৱেশ কৰিছিল দ্ৰুপদীক কেনেকৈ বস্ত্ৰহৰণ কৰিছিল কেইদিনমান আগতে তেওঁ জোনমণিৰ লগত এই ধৰণৰ এটা ঘটনা ঘটা নাছিল বস্ত্ৰহৰণ কৰা নাছিল কিন্তু মৰাণ বোৱাৰী এগৰাকীক জেইললৈকে পঠোৱা কাণ্ডটো কি পৰ্যায়লৈকে নিব সেই দুৰ্যোধন দুষাসন জানে এইবিলাকৰ কথা বতৰাবিলাক যদি আপুনি শুনি এই ধৰণে NSA উঠি অহা ল'ৰা এটাৰ ওপৰত যদি লগায় আপোনাক খং খাব জিলাখনত আপুনি যেতিয়া মিটিং মাটাংবিলাকলৈকে যাব আপোনাক সুধিব নহয় কথা বতৰাবিলাক আপুনি কি উত্তৰ দিব তো সেইকাৰণে প্ৰতিটো কথা শ্ৰুতলিপিত নহয় একদম পাক্কা প্ৰমাণসহ পঠাওক না মানুহে ভাল পাব ইয়াত NSA ৰাষ্ট্ৰদ্ৰোহী স্থান নাইতো দেশত কিন্তু ভুৱাভাৱে গোচৰ লগাই দিয়াটো কিন্তু মানুহে বেয়া পায় সুৰেন ফুকনক কৈছোঁ আপুনি এনেকৈ পলিটিক্স নকৰিব বেয়া কথা এইবিলাক আপুনি খং খাইছে কিবা কৰিছে মৰমেৰে কথা বতৰাবিলাক পাতিব পাৰে নিজৰ ল'ৰা
কিন্তু এনেকে NSA লগাই জেলত ভৰাই দিলে মানুহে বেয়া পায় আপোনাক। দুটা কথা সুধিম শেষত, স্পেচিফিকলি সুৰেণ ফুকনৰ কথাটো আপুনি বাৰে বাৰে কৈ আছে, এট দ্য ছেইম টাইম স্বপ্নীল পালৰ কথাটো, দুটা বস্তু ক্লিয়াৰ কৰি দিব লাগে। এটা ৰাজনৈতিক ষড়যন্ত্ৰ হ'ব পাৰে, এটা প্ৰশাসনিক ষড়যন্ত্ৰ হ'ব পাৰে, কি ক'ব কথাটো, স্পেচিফাই কি কৰিব? চাওক, ৰাজনৈতিক ষড়যন্ত্ৰৰ এটা এটা শাখা হৈছে প্ৰশাসন ইউজ, চিধা কথা। কাৰণ প্ৰশাসন DC কোন? চৰকাৰৰ এটা পাৰ্ট। চৰকাৰ কোনে চলাই আছে? ৰাজনীতিৰ লগত জড়িত থকা এই বিজেপিৰ কেইজনমান MLA মিলি সমিল মিলেৰে তেওঁলোকে কাৰোবাক লিডাৰ পাতিছে। সেইজন হিমন্তক তেওঁলোকৰ লিডাৰ পাতিছে, আৰু এই তেওঁলোকৰ MLA বিলাকে মিলি চৰকাৰ চলাই আছে। চৰকাৰ তেওঁলোকৰ হৈ, এই MLA বিলাকৰ হৈ, আপোনালোকে জানে DC, আপোনালোকে জানে SP, এইবিলাক হৈছে তেওঁলোকৰ এখন এখন জিলাৰ হৰ্তা কৰ্তা বিধাতা। এতিয়া এই চৰকাৰী যন্ত্ৰটোৰ বা পলিটিকেল পাৰ্টিবিলাকৰ এই ধৰণৰ লোকসকলৰ কথা বতৰাবিলাক পায়। আপুনি যেতিয়া হঠাৎ NSAৰ দৰে কোনোবাখিনি কল ৰেকৰ্ডিং কথাটো তেওঁলোকে হজম কৰি ল'লেহেঁতেন ৰাইজে যে এইটো হয়, কিন্তু আপুনি NSA লগাই দি পিনি কোনোবাখিনিত কৈ দিলে যে এই কথা বতৰাবিলাক তাৰে এটা অংশীদাৰ। আৰু এটা পুৰণি এটা কল, 250 বছৰীয়া পুৰণি এটা কল ৰেকৰ্ডিং। আৰু এটা কথা মাজতে সুধো, মোৰ যদি ভুল হোৱা নাই, খুব সম্ভৱ 2015 চন মানৰ পৰা আপোনাৰ ডিগবৈ থানাৰ পৰা আৰম্ভ কৰি, হয়তো ভুল হ'ব, ডিগবৈ থানা নহয়, ডুমডুমা থানা, বৰডুমচা থানা, কেইবাটাও গোচৰ, 5টামান গোচৰ আমি দেখিবলৈ পাইছোঁ, যিখন কাগজ লিখা আছে। টোটেল সৰ্বমুঠ 6টা গোচৰ আমাৰ ওপৰত জাপি দিয়া হৈছিলে, প্লাছ NSA। ডুমডুমা মহাবিদ্যালয়ত পঢ়ি থাকোঁতে এটা আৰম্ভ হোৱা, জানে 15 চনত এজ এ সাধাৰণ সম্পাদক হিচাপে তাতে নিৰ্বাচিত হৈছিলোঁ। তাৰমানে কোনোবাখিনিত ছাত্ৰ ৰাজনীতিৰ সৈতে জড়িত হৈ পৰিছিলোঁ, আৰু সেই তেতিয়া সময়ৰ পৰা আমি আন্দোলনৰ ধাৰা এটাত জড়িত হৈ পৰিছিলোঁ। তেতিয়াৰ পৰা এই 2025 এটা দশকত য'ত যেনেকৈ সুবিধা পাৰে, আন্দোলন যদি ক'ৰবাত ৰোড ব্লকো কৰিছিলোঁ, তাৰ নামতো এটা কেছ। ক'ৰবাত তোমাৰ মিডিয়াত 2টা শব্দ ভুল হৈ গৈছিলে, বৰডুমচাত তাতে ভাস্কৰ শৰ্মাক কৈ পাইছিলোঁ যে গৰু চিণ্ডিকেটৰ, সেইটোক লৈও এটা কেছ। কেনেকুৱা ধৰণৰ হ'ব পাৰে কথা বতৰাবিলাক। এটা দশক বিজেপিৰ এই সময়খিনিত গোটেইকেইটা তাৰ ধাৰীকেইটা, আৰু মহামান্য আদালতে আমাক 5টা কেছৰ পৰা একেবাৰে মুক্ত, খালাচ যিটো শব্দ কয়, একেবাৰে চাৰ্জশ্বিট সম্পূৰ্ণ অল ক্লিয়াৰ, আৰু NSAৰ পৰা মুক্ত কৰি দিলে। এতিয়াতো কেছেই নাই, কিন্তু তেওঁলোকে মন গ'লে এই ধাৰাকেইটা উল্লেখ কৰি থাকিব পাৰিব টাইম টু টাইম, কিন্তু কওঁতে কৈছে এইবিলাকত দুখ নাই, ভুল নাই, দুখমুক্ত বুলি কৈছে। কওঁতে কৈছে, আমি কোৱা নাই, কোৰ্টৰ জাজমেণ্ট, ডিব্ৰুগড়ৰ পৰা আহি ইয়াতে জাজমেণ্ট লৈছোহি তিনিচুকীয়াত, যিটো কেছ বহিৰাগতৰ দপদপনি নচলিব, এই কেছটোতো জাজমেণ্ট তিনিচুকীয়াত। শৰ্মা ন্যায়াধীশে তেওঁ কোৰ্টৰ পৰা আমাক ন্যায় দিছে, কা আন্দোলনৰ কেছত আমাক ন্যায় দিছে, মাঘেৰিটা কেছ বা জয়ে হওক, আটাইকেইটা কেছত আমাক ন্যায় দিছে, জাজমেণ্ট দিছে। ইমানৰ পিছত এইবিলাক কথা বতৰা হ'ব নালাগে। আপোনালোকে যদি পুৰণি কথা বতৰাবিলাক উকতিবই লাগে, তেতিয়াহ'লে দেখোন মানুহ হিচাপে আমি জীয়াই থকাৰ পৰিৱেশটোৱে নাইকিয়া হৈ পৰিব। প্ৰত্যেকৰেতো ইতিহাসবিলাক অকণমান থাকে, ভুল শুদ্ধ এটা লাইনত আহিব। বাল্মীকিৰোতো এটা জীৱন ৰত্নাকৰ আছিলে। আপুনি যদি চাই যে ৰত্নাকৰৰ সেই ডকাইতি কাৰবাৰবিলাক, কিবা কাৰবাৰবিলাক যদি উকতি থাকে, আপুনি এখন ৰামায়ণখন একচেপ্টে কৰিব নোৱাৰিব। ৰামায়ণৰ যিটো অৱতাৰী পুৰুষ ৰামচন্দ্ৰৰ কথা বতৰাবিলাক বা তেওঁৰ চৰিত্ৰটোক দেখোন আপুনি জাষ্টিফাই কৰিব নোৱাৰিব, কাৰণ এজন দেখোন ৰত্নাকৰে লিখা। সেইকাৰণে ভাবোঁ যে অসমীয়া ৰাইজে ক'ৰবাত যদি ভুল হৈছে ক্ষমা কৰিব। আৰু দ্বিতীয় কথাটো হৈছে যে আহিব লগা সময়খিনিত আপোনালোকে যদি নিৰ্দেশ দিয়ে, সেই ধৰণে আমি সেই ৰাস্তাৰে, সেই পথেৰে যাম। আৰু কোনোবাখিনি যদি আপোনালোকে কয় যে আপোনালোকে বাদ দিয়ক, আৰু এতিয়াও 30 বছৰীয়া এটা ল'ৰা সন্মুখত ৰাস্তা পৰি আছে, সেই ধৰণৰ এটা ৰাস্তা বাদ বুলিম। এতিয়া কথাটো হৈছে ৰাইজে যি বাদ দিব, আৰু যিসকলে সহায় সহযোগ কৰিছে তেওঁলোকৰ ঘৰে ঘৰে যাম, তেওঁলোকৰ আশীৰ্বাদবিলাক ল'ম, তেওঁলোকৰ পৰামৰ্শবিলাক ল'ম। তেওঁলোকে কি কৰিব বিচাৰে আপোনালোকৰ আপডেট না অফিচলৈকো আহিম, কথা দিছোঁ, আহিমেই। কাৰণ আপোনালোকে যিধৰণে সহায় কৰিছে, মোক মেছেজবিলাক গৈ আছে, প্ৰতিটো সপ্তাহত কথা বতৰাবিলাক গৈ আছে। সমষ্টি, জিলা, চবতে যিমানখিনিয়ে সহায় সহযোগ কৰিছে, তাৰ প্ৰথমতে আটাইখিনি ওচৰলৈকে কথা বতৰাবিলাক এবাৰ ল'মগৈ। তেওঁলোকে যি ৰাস্তাৰে যাবলৈ কয় সেই ৰাস্তাৰে যাব লাগিব। এতিয়া আৰু এটা বয়স হৈছে, 30 বছৰীয়া এটা ল'ৰা, 3টা দশক পাৰ হৈ গ'ল। তো আহিবলৈ সময়খিনিত প্ৰত্যেকৰে আশীৰ্বাদ লৈ ভাল ৰাস্তা